এয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰশাসনিক সংস্কাৰৰ ফল। পূৰ্বতে গণৰাজ্য দিৱস বা স্বাধীনতা দিৱস ৰাজ্যৰ ৰাজধানী আৰু জিলা সদৰসমূহত আয়োজন কৰা হয়, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰশাসন ব্যৱস্থাটোক জনসাধাৰণৰ একেবাৰে কাষ চপাই লৈ যাবৰ কাৰণে সমজিলা এটা কনচেপ্ট ধাৰণা তেখেতে সৃষ্টি কৰিলে আৰু সমজিলা ধাৰণাৰ ভিত্তিতে এতিয়া সমজিলা ভিত্তিটো গণতন্ত্ৰ দিৱস বা স্বাধীনতা দিৱস আয়োজন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু ইতিহাসত সোণালী আখৰেৰে আজি টিংখাঙৰ সমজিলাৰ কাৰণে এই দিনটো খোদিত হৈ থাকিব যে মৰাণ অভয়পুৰ গ্ৰাম্য ষ্টেডিয়ামত যি পোনপ্ৰথমবাৰৰ কাৰণে যি সমজিলা ভিত্তিত চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰীয়ে যি পতাকা উত্তোলনৰ যি ব্যৱস্থা, এইটো সকলোৰে মনত চিৰস্মৰণীয় হৈ থাকিব। আমাৰ দেশে আজিৰ সমাজৰ লগত আগুৱাই যাবৰ কাৰণে প্ৰতিজন ব্যক্তিয়ে অতি কৰ্মদক্ষ হ'ব লাগিব, অতি পৰিশ্ৰমী হ'ব লাগিব, কঠোৰভাৱে নিজৰ দায়িত্ব, নাগৰিকৰ যি দায়িত্ব, সেই দায়িত্ব পালন কৰি যাব লাগিব। আৰু তেতিয়াই এখন বিকশিত ৰাষ্ট্ৰ, বিৰোচিত ৰাষ্ট্ৰ নিৰ্মাণ সম্ভৱ হ'ব। সেইকাৰণে প্ৰতিজন নাগৰিককে নাগৰিকৰ দায়িত্ব পালন কৰি যাবৰ কাৰণে মই আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।